চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এয়া ৰমজানৰ আগৰ ভিডিঅ'। চবে বাৰটাৰ কাৰণে চুজি হালোৱা বনোৱা হ'ল। এয়া পেকিং কৰি আছোঁ কাৰণ সৰু সৰু ল'ৰা ছোৱালীবোৰ ঘৰলৈকে আহিব নিবলৈ। তাহাঁতৰ কাৰণে পেকিং কৰা হৈ গ'ল। আৰু এয়া তাহাঁতি আহিলে এইটো বয়সত এইবোৰেই ফূৰ্তি আৰু আগতে আমিও যাওঁ এনেকৈ ভাল লাগে। আৰু আজি আহিছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়ালৈ বুলি। বেটি সেয়া গৈছে অকলে কইনাৰ পৰা চফ ল'বলৈ। এয়া কইনাই চফ দিও দিছে বাৰু। আৰু এয়া হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড জুৰি। খুব ধুনীয়া লাগিছে তাইক। ফ্ৰেণ্ডৰ বিয়াবোৰলৈ আহিলে ভাল লাগে। কলেজৰ ফ্ৰেণ্ডবোৰ চবকে লগ পোৱা যায়। এয়া পৰিস্মিতা, কিমান দিনৰ মূৰত যে লগ পাইছোঁ, ভাল লাগিল। আমি সোনকালে গৈছিলোঁ অলপ আৰু সোনকালে ঘূৰিলোঁ কাৰণ আজি ৰাতিৰ পৰা ৰমজানৰ ৰোজা ষ্টাৰ্ট হ'ব। সেইটো কাৰণে বেছি টাইম নৰখিলোঁ। প্ৰথম চেহেৰি উঠিছোঁ, 3টা বাজিছে। এতিয়া মোৰ টোপনি যোৱাই নাই কাৰণ প্ৰথম ন আজি। চেহেৰি খাবৰ কাৰণে এয়া টেবুলত চব ৰেডি কৰি থৈছোঁ। অলপ সময় পিছত খাম আৰু। চেহেৰি খাই শুই দিলোঁ। তাৰপিছত এতিয়া অলপ সময় হ'ল উঠা ৰাতিপুৱা। ধূলি বালি হৈছে ঘৰখন। অকণমান চোফা টোফাবোৰ চাফা কৰি লৈছোঁ ৰাতিপুৱাই। ধূলিৰ কাৰণে আমায়ো চোতালবোৰত পানী মাৰি দিছে। আৰু এয়া হৈছে মোৰ ফুল। বাহিৰত দিছিলোঁ টাবখিনি। কুকুৰাই খুচৰি দিয়াৰ কাৰণে ভিতৰলৈ দিব লগা হ'ল। কি কৰিছা তুমি এইবোৰ? গোটেই চেণ্ডেল উলিয়াই অৱস্থা নাই। তুমি ৰোজা ধৰিছা নি? ধৰিছা? ক'ত ধৰিছা ৰোজাটো? ইয়াত ধৰিছা? অ' কক পোৱালি ধৰিছে। আৰু এতিয়া আবেলি 3:30 হৈছে। ইফতাৰ বনাই আছোঁ। আমায়ো হেল্প কৰি দিছে অলপ। মই বনাই আছোঁ পোলাও। আৰু পোলাওখিনি অকণমান মজাই লওঁ, তাৰপিছতে পানী দিম আৰু অলপ। এয়া কাষ্টাৰ্ড। আজি ইফতাৰ কৰিলা? কি খালা আজি? আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।